চাওক প্ৰথম কথা হ'ল যে দশমী দুৱৰাৰ মৃত্যুৰ আজি 12 দিন অতিক্ৰম কৰিলে। 12 দিন অতিক্ৰম কৰাৰ পাছতো তেখেতৰ পৰিয়ালৰ লোকে যি গোচৰ ৰুজু কৰিছিল সেই গোচৰৰ এতিয়ালৈকে কোনো সঠিক তদন্ত হোৱা নাই আৰু সেই সঠিক তদন্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাটত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন, গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক, অধিবক্তা, সংবাদ মহলৰ লোক সকলো মিলি এখন নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে আৰু নাগৰিক সভাত বৰ্তমানলৈকে চলি আছে যদিও নাগৰিক সভাৰ মূল দাবী হ'ল যে এই দশমী দুৱৰাৰ যি হত্যাকাণ্ড, যি মৃত্যু ঘটনা, এই ঘটনা CBI তদন্ত লাগে আৰু CBI তদন্তইহে আচলতে ইয়াক এক উচিত ন্যায় দিব বুলি সকলোৱে মত পোষণ কৰিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা আমি এটা কথা কৈ দিব খুজিছোঁ যে দশমী দুৱৰাৰ যি হত্যাকাণ্ডক প্ৰেমজনিত কাৰণ আত্মহত্যাৰ ৰূপ দিব খুজিছে। প্ৰকৃতাৰ্থত গোটেই ঘটনাটো এটা ৰহস্যজনক ঘটনা। আজিৰ তাৰিখত সভাখনত উপস্থিত থাকি যিমানখিনি কথা গম পাইছোঁ প্ৰতিটো কথাই ৰহস্যজনক আৰু যিগৰাকী ব্যক্তিৰ ওপৰত এই অভিযোগ আহিছে গতিকে সেই অভিযুক্তগৰাকীও বৰ্তমান সময়ত কৰ্মৰ পৰা ছুটি লৈ তেখেত বেলেগ স্থানলৈ গন্তব্য কৰিছে। গতিকে এই গোটেই ঘটনাটো ৰহস্যজনক আৰু আমি গোটেই ঘটনাটো তদন্তৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু তাৰ লগে লগে আমি গোলাঘাট প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যে জোনমণি ৰাভা এসময়ৰ সুদক্ষ এগৰাকী আৰক্ষী বিষয়া আছিল। তেখেতৰ হত্যাকাণ্ডৰ পাছত পুনৰবাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী, বন বিভাগৰ কৰ্মচাৰী দশমী দুৱৰাৰ মৃত্যু হ'ল। ইও এক ৰহস্যজনক ঘটনা। গতিকে সম্পূৰ্ণ ৰহস্য ৰূৰ পেলাই এই ঘটনাৰ লগত জড়িত দোষীক উচিত শাস্তি বিহিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। এতিয়া আমাৰ সকলোৰে কথাটো হ'ল যে আমাক উচিত বিচাৰটো লাগে। ৰাজপথলৈ যে আমি ওলাবই লাগে প্ৰতিটো কথাতে, বা আমি এতিয়া গ'লে তেওঁলোকে কয় যে মানসিকভাৱে তেওঁলোকক হাৰাছমেণ্ট কৰিছোঁ। কথাটো তেনেকুৱা নহয়। গণতান্ত্ৰিক দেশত আমি যদি মাত মাতিবই নোৱাৰোঁ, আমাৰ বিবেক বিবেচনা নাই নেকি? কেৱল যাক আমি হাই প্ৰফাইল বুলি কওঁ বা যিসকলৰ মূৰৰ ওপৰত এখন হাত থাকে তেখেতসকলে অকল সকলো সুবিধা পাব নেকি? ক'ৰবাতো আমি দেখোঁ আমি যাক আমি ডাঙৰ মানুহ বুলি অভিহিত কৰোঁ তেখেতলোকৰ ঘৰতো উজতি এটা মাৰিলেও দৌৰ মাৰে। কিন্তু জোনমণি ৰাভাৰ পৰা, যোশিতাৰ পৰা এতিয়া যিটো হ'ল দশমী দুৱৰাৰ ক্ষেত্ৰত, বাকী যিসকলক আমি নাই দেখা, আমাৰ অজ্ঞাতে যিসকল আছে তেখেতলোকৰ বিষয়েতো আমি জনাই নাই। কিন্তু যিসকলৰ বিষয়ে আমি জানিছোঁ, আমিতো কোৱা নাই যে তেওঁ আত্মহত্যা কৰা নাই বা কৰিছে। আমি বিচাৰিছোঁ যে এটা উচিত তদন্ত হওক। এটা কাৰণেই কৈছোঁ যে তাৰ কিছুমান উৎস আছে আত্মহত্যা নহয় বুলি ক'ব পৰা, আৰু আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সেই অধিকাৰ আমাৰ আছে বুলি ভাবোঁ। আৰু এইটো ক্ষেত্ৰত প্ৰশাসনীয় যিমান ওপৰৰ মানুহ বুলি হওক বা ওপৰ ৰেংকৰ চাকৰিয়াল হওক সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু উচিত বিচাৰ হ'ব লাগে। দৰকাৰ হ'লে দণ্ডাধীশ পৰ্যায়তে নহয়, CBI, CID সকলোৱে ইয়াত আহি সহযোগ কৰক। আৰু আমাৰ এই অসমীয়া ছোৱালীজনী বিশেষকৈ কোনোবাই যদি বেলেগ ধৰণে কেৱল প্ৰেমজনিত বুলি কৈ পেলাই দুখ সাৰিব খুজিছে তেতিয়াহ'লে বাৰে বাৰে ক'ম, তেওঁলোকে আমাক যদি মুখ বন্ধ কৰিবলৈ চায় বাৰে বাৰে আমি ওলাই আহিম, বাৰে বাৰে আমি চিঞৰিম, বাৰে বাৰে আমি প্ৰতিবাদ কৰিম। ইতিমধ্যে দশমী দুৱৰাৰ যি আত্মহনন সেই বিষয়ে আজি এখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছে। বিশেষকৈ তেওঁৰ যিটো মৃত্যু সেইটো ৰহস্যজনক আৰু পৰিয়ালৰ সূত্ৰে তেওঁলোকে এতিয়াও আচলতে সন্দেহ প্ৰকাশ কৰে। আৰু অভিযুক্ত যিহেতু এজন DFলৈ সোমাইছে অভিযুক্ত, গতিকে DFৰ যেতিয়া তেওঁৰ সোধপোছ হ'বলৈ হয় নিশ্চয় ইন্সপেক্টৰ লেভেল বা DSP লেভেল বা অতিৰিক্ত আৰক্ষী অধীক্ষক এনেকুৱা লেভেলত আচলতে এটা এনকুৱাৰী হ'ব লাগিছিলে। কাৰণ অসম আৰক্ষীৰ এটা নাম আছে আৰু আমি এই ক্ষেত্ৰত ভাবোঁ যিহেতু তেওঁ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছিলে, যিয়েই নহওক তেওঁ আত্মহনন হ'ব পাৰে, কিন্তু তেওঁৰ মৃত্যুৰ সময়ত যিখিনি আচলতে মানে শেষ যিখিনি তেওঁক বিদায়, কাৰণ কোনো এজন কাজিৰঙাৰ লোক নগ'লে বুলি তেওঁ অভিযোগ উঠিছে, যি ধৰণে পৰিয়ালৰ ওচৰত তেওঁলোক যাব লাগিছিল নাই যোৱা, পৰিয়ালৰ সূত্ৰৰ যিবোৰ অভিযোগ, আমি এই ক্ষেত্ৰত ভাবোঁ মুখ্যমন্ত্ৰী এটা হস্তক্ষেপ লাগে। আৰু মুখ্যমন্ত্ৰীয়ে যদি এটা ভাল তদন্ত চলায়, কাৰণ আমি ভাবোঁ প্ৰকৃতত যদি সঁচাকেই তেওঁ এনেকুৱা ধৰণৰ, কাৰণ কিছু ক্ষেত্ৰত হয় আৰু কিছু এনেকুৱা ধৰণৰ অভিযোগ উঠিছে এতিয়া, কাৰণ তেওঁ যিখন কাপোৰ দি তেওঁ আত্মহনন কৰিছিলে সেই কাপোৰখন ইতিমধ্যে পৰিয়ালৰ সূত্ৰই কৈছে যে জ্বলাই দিয়া হ'ল বুলি কৈছে। কিন্তু ইও আচলতে দুৰ্ভাগ্যজনক, কাৰণ অসম আৰক্ষীয়ে আচলতে এইটো এজন মেজিষ্ট্ৰেটৰ আগত ইনকুইজ হয়, ঠিক যিখিনি বস্তু সেইখিনি আচলতে তেওঁলোকে সংগ্ৰহ কৰে, কিন্তু কিহৰ কাৰণে এইটো হৈছে ই সঁচাকৈ একেবাৰে দুৰ্ভাগ্যজনক। আমি ভাবোঁ এটা উপযুক্ত তদন্ত হয়, অন্ততঃ পৰিয়ালটো
পৰিয়ালটোক ন্যায় পাব লাগে। আৰু দশমী যদি সঁচাকেই আজি যদি পৰিয়ালে যিটো আজি অভিযোগ আনিছে, তেওঁ আচলতে এই ক্ষেত্ৰত মই ভাবোঁ তেওঁৰ আত্মাৰ যিটো আজি সদগতিৰ কাৰণে তেওঁ যদিও আজি নাই, মই ভাবোঁ এটা উপযুক্ত তদন্তাৰে যদি সঁচাকৈ দোষী কোনোবা আছে তাক সাৰি নাযায়, তাৰ কাৰণে আচলতে মই ভাবোঁ চৰকাৰে এটা উপযুক্ত তদন্ত কৰি দোষীক আচলতে কৰায়ত্ব কৰিব লাগে। আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলৰ পৰা যিটো আমি অভিযোগ পাইছোঁ যে দশমী দুৱৰাৰ মৃত্যুত যিটো এক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে, এই অত্যন্ত দুখ লগা আৰু দুখজনক কথা। কাৰণ তদন্তৰ একদম প্ৰাথমিক পৰ্যায়ত যিধৰণে অপিনিয়ন আহিছে, গতিকে এইটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। আৰু মই ভাবোঁ যে গোলাঘাটৰ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, তেখেতে নিজৰ এই ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে। তেওঁ নিজে পোনপটীয়াকৈ কোনো জ্যেষ্ঠ বিষয়াৰ বিষয়টো প্ৰিলিমিনাৰী ষ্টেজতে এনকুৱাৰী কৰাব লাগে আৰু প্ৰয়োজন আছিল। অলৰেডি ইতিমধ্যে দেৰিয়ে হৈছে, গতিকে এগৰাকী অভিজ্ঞ বিষয়াৰ দ্বাৰা তদন্ত কৰাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ আমি পোনপটীয়া হস্তক্ষেপ বিচাৰিছোঁ। নহ'লে কিন্তু এই সময় বাগৰি যোৱাৰ লগে লগে বিভিন্ন তথ্য প্ৰমাণৰ অভাৱত যাতে এই গোচৰটোৱে কোনো চুইচাইড ৰূপ ল'বলৈ নহয়, তাৰ কাৰণে লক্ষ্য ৰাখিব লাগে। আৰু কাজিৰঙাৰ যিসকল বন বিষয়াসকলৰ যি গাফিলতিৰ কথা গম পাইছোঁ, যিধৰণৰ অৱজ্ঞাৰ কথা গম পাইছোঁ পৰিয়ালটোৰ প্ৰতি, ই দুখ লগা, অত্যন্ত দুৰ্ভাগ্যজনক। আৰু বোকাখাটৰ যিগৰাকী অফিচাৰ ইনচাৰ্জ, যথেষ্ট তেখেতৰ নাম সুখ্যাতি আছিল। তেখেতৰ এই সুখ্যাতি আৰু অসম পুলিচৰ সুখ্যাতি আৰু অতিকৈ যাতে যিটো অসম পুলিচৰ যি মান সন্মান এই যাতে বজাই তেওঁলোকে তদন্ত আগবঢ়াই নিয়ে, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম। আৰু অনাগত দিনত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰো হস্তক্ষেপৰ প্ৰতি আশা ৰাখিছোঁ, তাৰ প্ৰতি আমি নজৰ ৰাখি আজি এই নাগৰিক সভাত আমি বিভিন্ন প্ৰস্তাৱ লৈ অনাগত দিনত ইয়াক উচিত তদন্তৰ বাবে আগুৱাই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। নিশ্চয় জানে, যোৱা 8 আগষ্টৰ ৰাতিপুৱাৰ প্ৰায় 6টা বজাত কাজিৰঙাৰ যিটো ডিভিজনেল ফৰেষ্ট অফিচৰ বোকাঘাটত চতুৰ্থ বৰ্গ কৰ্মৰতত মোৰ অতি মৰমৰ দশমী দুৱৰা, তেওঁ নিজৰ কোৱাৰ্টাৰৰ বাহিৰত বাৰান্দাত ডিঙিত পৰ্দাৰ কাপোৰে চিপ জৰি লোৱা মৃত অৱস্থাত দেখা পোৱা যায়। গোটেই ঘটনাটো দেখাত আমি এটা বুজিব পাৰোঁ যে এইটো এটা ছুইচাইড নহয়, কোনোবাই মাৰি তেওঁক ওলমাই ৰাখিছে। গতিকে সেইটো ভিত্তিত আমি নিয়েৰেষ্ট পুলিচ ষ্টেচনত এটা এজাহাৰ দাখিল কৰোঁ আৰু সেই মৰ্মে পুলিচ ইনভেষ্টিগেশ্যন চলাই যায়। গোটেইটো দেখাত কিছুমান হেমাহেমি দেখা পোৱা যায় ইনভেষ্টিগেশ্যনত। সেই ক্ষেত্ৰত আমি কিছুমান তেওঁলোকক কুৱেশ্যন কৰোঁ। সেই কুৱেশ্যনবিলাক তেওঁলোক অকণমান আমাৰ ক্ষেত্ৰত এটা মানে বেয়া ভাৱ লৈ আমাৰ ওপৰত এটা উল্টা এলিগেশ্যন লগায়। গতিকে এইখিনি আমাৰ ৰাইট আছে। তেখেতলোকক যিখিনি এভিডেঞ্চ হয়, মই আপোনালোকক এটা ক্লিয়াৰ কৈছোঁ, শুনক। যিটো এলিগেশ্যন মোৰ ওপৰত লগাইছে মেণ্টেল হাৰাছমেণ্ট কৰিছোঁ বুলি, গতিকে তেওঁ আপোনাৰ চয়নিকা বৰকাকতি। গতিকে চাওক, মই কোনখিনিত আৱাজ উঠাইছিলোঁ। তো এটা এভিডেঞ্চ ক্ৰাইম চিনৰ পৰা কালেক্ট কৰিবলৈ হ'লে তেওঁলোকৰ যিখিনি প্ৰচিজাৰ আছে সেইখিনি আমি দেখা পাওঁ তেওঁলোকে সেইবিলাক নাই কৰা, কমপ্লিটলি মিষ্টেক কৰি গৈছে। মই আপোনালোকক একদম ক্লিয়াৰ ক'বলৈ বিচাৰিছোঁ, যিখন পৰ্দাৰ কাপোৰে তেখেতলোকে কালেক্ট কৰি ৰাখিব লাগিছিল মেইন ষ্ট্ৰংলি এভিডেঞ্চ হিচাপে, সেইখনে তেওঁলোকে ডেষ্ট্ৰয় কৰিছে। আৰু ছেকেণ্ডলি কথা হ'ল আৰু আছিলে এভিডেঞ্চ, ফৰ এক্সাম্পল চেণ্ডেলযোৰ আছিলে, চকীখন আছিলে, এইবিলাক কালেক্ট নাই কৰা। অনলি মোবাইল বেচিছত এতিয়ালৈকে গোটেই এংগলটো মোবাইল বেচিছৰ ওপৰত ইনভেষ্টিগেশ্যন চলাই আছে, যিটো ৰাজহুৱা কৰা নাই, যিটো এতিয়ালৈকে ৰাজহুৱা নাই কৰা, যিটো ক্ষেত্ৰত তেওঁলোকে এটা মই গম পোৱাত এটা লভ এংগলত লৈ গৈ আছে গোটেই বস্তুটো। এটা বেচিছত এংগলত গৈ থাকিলে নহ'ব, ইহঁতে এভিডেঞ্চবিলাকেই কালেক্ট কৰা নাই। গতিকে বাকী এভিডেঞ্চবিলাক কালি কথা ক'বলৈ যাওঁ, মই কালি 8:30 বজাত যিগৰাকী আপোনাৰ চয়নিকা বৰকাকতি, তেওঁ 8:30 বজাত সেই ক্ৰাইম চিনৰ পৰা, সেই অন দ্য স্পটৰ পৰা যিখিনি এভিডেঞ্চ তেওঁৰ উঠাই আনে সেইখিনি চিজ নকৰে। মই ক'বলৈ গ'লে তেওঁ উঠাই আনিছে, ছিক্ৰেটলি গৈছে বস্তুটো উঠাই আনিছে। গতিকে আফটাৰ 10 days মই কুৱেশ্যন কৰিছোঁ, ইয়াত কি পাব এতিয়া বিচাৰিলে? গোটেইখন অলৰেডি ডেষ্ট্ৰয় হৈ গ'ল। বৰষুণ আহিলে গোটেইখন মানুহ তাৰ পৰা কোনো এটা এনেকুৱা জেগা নহয় যে মানুহ যাবই নোৱাৰে, সকলো খোলা জেগা। গতিকে তাত এতিয়া কালি আফটাৰ 10 daysৰ পাছত এভিডেঞ্চবিলাক উঠাই অনা, ইয়াতো কিছুমান ৰহস্যজনক দেখা পোৱা যায়। আৰু গোটেই কথাবিলাকত আৰু এটা মই কথা ক'বলৈ যাওঁ,
যিদিনা ঘটনাটো ঘটিছে সেইদিনা মই FIR ৰেজিষ্টাৰ্ড কৰিবলৈ যাওঁ। ইয়াত মই নকৰোঁ যে তেওঁলোকে FIRটো ৰেজিষ্টাৰ্ড নাই কৰা, তেওঁলোকে ডেঞ্জাৰে কৰিছে। সেই মুহূৰ্তত মই এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পোৱা গৈছে। আৰু কিছুমান কথা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় বিতুপন চুতীয়া ডাঙৰীয়াই যিটো এটা ষ্টেটমেণ্ট দিয়ে মোক, আই ৱাজ শ্বকিং। তেওঁলোক কয় যে গোটেই কেছটো এটা ছুইচাইড কনফিডেণ্টলি কয়। মই তেওঁক কুৱেশ্যন কৰোঁ যে উইদাউট গেটিং এনি ইনফৰমেশ্যন ফ্ৰম মেডিকেল ছাইড, FSL ৰিপৰ্ট, PM ৰিপৰ্ট, আপুনি কেনেকৈ ইমান কনফিডেন্সত কথাষাৰ ক'ব পাৰিছে? যিটো নেকি এজন ডক্টৰৰ ৰাইট আছে ক'বলৈ, এজন পুলিচ অফিচাৰতো তেনেকুৱা ৰাইট নাই। গোটেই চাইন চিম্পটমছ, হেঙিং বডি ক্লিয়াৰলি ইণ্ডিকেট ছামৱান কিল হাৰ এণ্ড হাং হাৰ উইথ ড'ৰ কাৰ্টেন। গোটেইবিলাক চাইন চিম্পটমছবিলাকে ইণ্ডিকেট কৰি আছে কোনোবাই তেওঁক হত্যা কৰি ওলোমাই ৰাখিছে। গতিকে আমি সেইটো এংগলত এতিয়া ইনভেষ্টিগেশ্যনটো কৰাব লাগে বুলি যেতিয়া আমি তেওঁলোকক এপ্ৰ'চ কৰোঁ, তেওঁলোকে আমাক এটা আৰু ওপৰত এলিগেশ্যন লগাই দিয়ে যে মেণ্টেলি হাৰাছমেণ্ট কৰে, এই ধৰণৰ কৰে। সেইকাৰণে মই আজি SP মহোদয় ডাঙৰীয়া অফিচত যাওঁ, তেওঁক এই কথাটো অৱগত কৰাওঁ। তেওঁ আজি মোক ভৰসা দিলাই যে আমি গোটেই ইনভেষ্টিগেশ্যন পৰাপৰ এটা কৰি আপোনালোকে এটা জাষ্টিছ দিব। মই আশা কৰিছোঁ মই এতিয়াও আশা কৰিছোঁ তেওঁ যিখিনি মোৰ কথা আজি কৈছে, মই অকণমান সময় ৱেইট কৰিম। গোটেই বস্তুটো মই মনিটৰ কৰি আছোঁ, তেখেতৰ পৰা মই কি ৰিজাল্ট পাওঁ সেইটোৱে আৰু আশা কৰিছোঁ। হি উইল গিভ আছ জাষ্টিছ। থেংক ইউ। আজি গোলাঘাট টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গোলাঘাটৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত দশমী দুৱাৰাৰ CBI তদন্তৰ কাৰণে আচলতে ইয়াত নাগৰিক সভা আয়োজন কৰা হৈছে। আমি আচলতে গোটেই বস্তুটো পৰ্যবেক্ষণ কৰোঁতে গম পাইছোঁ যে আচলতে এই যি আপোনাৰ দশমী দুৱাৰা তেওঁৰ মৃত্যু নে আচলতে তেওঁ আত্মহত্যা, এই কথাষাৰ এতিয়ালৈকে তদন্ত হোৱা নাই। আমি এটা কথা তাত পৰিলক্ষিত হোৱাটো দেখিছোঁ যে আচলতে কোনো ধৰণৰ তদন্ত নোহোৱাকৈ আচলতে এই বোকাখাট থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যিজন আছিলে তেওঁ আচলতে ডাইৰেক্ট কৈছে যে আচলতে প্ৰেমজনিত কাৰণত আত্মহত্যা হয়। আচলতে এটা বস্তু যেতিয়া তদন্ত নোহোৱাকৈ কি কাৰণত আচলতে তেওঁ এনেকুৱা ধৰণৰ কথা কৈছে, এজন দায়িত্বশীল বিষয়া, তাৰ লগে লগে যিসমূহ এই বিষয়টোৰ লগত আচলতে যি আমাৰ DFOৰ এগৰাকীৰ নাম সাঙুৰ খাইছে, সেই DFO গৰাকীক কিয়নো আচলতে তদন্তৰ আওতালৈ অনা নাই, এই কথাটো আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰশ্ন উঠাবলৈ বিচাৰিছোঁ। আৰু তাৰ লগতে আৰু এটা কথা আপোনালোকে চাব যে গোলাঘাট আৰক্ষী প্ৰশাসনে আচলতে এই গোটেই বিষয়টোত ভালদৰে তদন্ত হোৱা নাই বুলি আমাৰ ধাৰণা হৈছে, কিয়নো বিভিন্ন কাৰণত যি তদন্তৰ জেগাত থকা ইনভেষ্টিগেশ্যনৰ সময়ত থকা যিবোৰ সামগ্ৰী, সেই সামগ্ৰীবোৰ আচলতে এতিয়ালৈকে নষ্ট কৰা হৈছে। আৰু যিজন পৰিয়ালৰ সদস্যই এই দশমী দুৱাৰৰ এগেইনষ্টত আচলতে কেছ ৰুজু কৰিছিলে, কিন্তু সেই কেছ দিয়া বিষয়াজনীক বা সেই আচলতে তেওঁক লগত লৈ গৈ আচলতে ইনভেষ্টিগেশ্যন কৰা হোৱা নাই, এইটো আমাৰ পৰিলক্ষিত হৈছে। কিন্তু আমাৰ এটা স্পষ্ট দাবী হৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আৰু গোলাঘাটত থকা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ দশমী দুৱাৰাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব আৰু দশমী দুৱাৰাই ন্যায় পাব লাগিব। আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত নাগৰিক সভা নাগৰিক সভা আমি কৰিছোঁ। এইকাৰণে কৈছোঁ যে দশমী দুৱাৰা যি হত্যাকাণ্ড, আচলতে আমি হত্যাকাণ্ড বুলি এইকাৰণে অভিযোগ কৰিছোঁ কাৰণ আজি আমি সভাত আজি বহুতটা ক্লু পাইছোঁ। আজি যদি আমাৰ দশমী দুৱাৰাই প্ৰকৃততে যদি ছুইচাইড কৰিলেহেঁতেন, ছুইচাইড কৰাৰ সময়ত তেওঁ যিবিলাক এভিডেঞ্চ, আজি চিপ লৈ যোৱা আপোনাৰ কাপোৰখন বা বিভিন্ন সময়ত যিসমূহ গাফিলতি, আচলতে প্ৰশাসনৰ সম্পূৰ্ণ গাফিলতি দেখিছোঁ। আৰু গাফিলতিৰ কাৰণে আচলতে ছুইচাইড সজাবলৈ গৈছে। আৰু আজি DFOৰ নাম ইয়াত সাঙুৰ খাইছে। আজি বিভিন্ন লোকৰ নাম আজি কিছুমান এইটো মানে আপোনাৰ প্ৰেমজনিত ঘটনাক লৈ ৰূপ দিবলৈ গৈছে, তাৰো এটা কিছুমান নাম সাঙুৰ খাইছে। আচলতে প্ৰশাসনে পুলিচ প্ৰশাসনে বা গোলাঘাট জিলা প্ৰশাসনে গোটেই ব্যৱস্থাটো আচলতে শুদ্ধ ৰূপত উপস্থাপন কৰিব পৰা নাই। আৰু শুদ্ধ ওপৰত উপস্থাপন কৰিব নোৱাৰা কাৰণে আমি নাগৰিক সভা দিছোঁ। আৰু নাগৰিক সভাতে আমি এটা সিদ্ধান্ত ল'ম আজি যে অতি শীঘ্ৰে CBI দশমী যি হত্যাকাণ্ডৰ ওপৰত CBI তদন্ত কৰক, অন্যথা আমি আজি দল সংগঠন সকলো মিলি আমি অনাগত দিনত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। মানে গোলাঘাটৰ দশমী দুৱাৰা বন কৰ্মী তেখেতৰ মৃত্যু যি 8 আগষ্টত আত্মহত্যাৰ এটা ঘটনা বুলি যিটো হৈছে, কিন্তু পৰিয়ালৰ মানুহে এইটো মানি ল'ব পৰা নাই বা তেওঁৰ কোনো বন্ধু বান্ধৱীয়ে মানি ল'ব পৰা নাই, বিভিন্ন সংগঠনবিলাকে মানি ল'ব পৰা নাই। আৰু বিভিন্নতা তাৰ কাৰণ আছে যিবিলাক কথা। গতিকে আজি আটাইবিলাক সংগঠনে ইয়াত একত্ৰিত হৈ দশমী দুৱাৰাৰ এই যিটো ৰহস্যজনক মৃত্যুৰ ঘটনা, সেই মৃত্যুৰ ঘটনাটোৰ বিভিন্ন দিশ সম্পৰ্কত মানে যি সন্দেহ কিয় হৈছে,
কি কাৰণে আচলতে সন্দেহ কৰিছে সেই কথাবিলাক প্ৰত্যেকে আচলতে মানে ব্যক্ত কৰিছে আৰু লগতে এইটো এটা অভিযোগ কৰিছে যে ইমানখিনি সন্দেহৰ কথা কোৱাৰ পাছতো তদন্তকাৰীয়ে আৰক্ষীয়ে কিন্তু যি ধৰণৰ সঁহাৰি দিব লাগে সেই ধৰণৰ মানে সঁহাৰিটো তেওঁলোকে নাই পোৱাই। গতিকে সেইকাৰণে আজিৰ এইটো সবাই একত্ৰে আটাইবিলাক বিভিন্ন গোলাঘাটৰ ভালেমানখিনি সংগঠন, জনগোষ্ঠীয় সংগঠন, জাতীয় সংগঠন আৰু বিশিষ্ট ব্যক্তি উপস্থিত যিখিনি আজি হৈছে, এখন নাগৰিক সভা হৈছে, CBI তদন্ত দাবী কৰি পেলাই এখন নাগৰিক সভা হৈছে। গতিকে প্ৰত্যেকেই আজি এইটো আশা কৰিছে যে বিচাৰিছে, দাবী কৰিছে যে দশমী দুৱৰাৰ যিটো ৰহস্যজনক মৃত্যু এইটোৰ এটা উপযুক্ত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। চাওক, আজি গোলাঘাটৰ সচেতন মহল, দল সংগঠন আৰু প্ৰত্যেকজন এডভকেটৰ আমাৰ উকিল সন্থাৰ পৰা মানুহ আহিছে। আমি গোটেই মানুহখিনি ঐক্যবদ্ধ হোৱাৰ একমাত্ৰ কাৰণ হৈ গৈছে দশমী দুৱাৰাৰ যি আত্মহত্যাৰ কথা পুলিচ প্ৰশাসনে কৈ আছে তাৰ ওপৰত ভিত্তি কৰি, যিহেতু তেখেতৰ পৰিয়ালৰ মানুহে বৰ্তমান সময়লৈকে মানি ল'ব পৰা নাই, গোলাঘাটৰ সচেতন মহলেই হওক, গাঁৱৰ হৈ চুকৰ মানুহবোৰেও মানি ল'ব পৰা নাই যে দশমী দুৱাৰাক নিজে আপোনাৰ আত্মহত্যা কৰিলে। আমি কিছুমান অভিযোগ উত্থাপন কৰিছোঁ। আমি সেইটো পৰিয়ালৰ অভিযোগ নহয়, কিন্তু দল সংগঠনৰ সচেতন মহলৰ কিছুমান অভিযোগ আছে। যেনে আপোনাক মই ক'ব বিচাৰিছোঁ, এটা বিশেষ কাৰণত আমি গম পালোঁ যে DFO জনে কিবা কাৰণত দশমী দুৱাৰক ৰাতি ষ্টক কৰে, প্ৰথম কথা। দ্বিতীয় কথাটো হৈ গ'ল যে DFO অফিচত হঠাৎ মাৰ্চ এণ্ডিঙৰ সময়ত দশমী দুৱাৰাক কিহৰ কাৰণে ৰুম সলনি কৰি দিয়া হ'ল, যিহেতু তাই এটা বেলেগ এটা পৰিৱেশত আছিল। বৰ্তমান সময়ত তেখেতৰ যিগৰাকী ৰুমমেট আছে, সেই ৰুমমেটগৰাকী তেখেতৰ একে ছেইম ডিপাৰ্টমেণ্টৰ নাছিল। তৃতীয় নম্বৰটো হৈ গ'ল যে DFO অফিচৰ কেম্পাছৰ ভিতৰত সকলো ঠাইতে CCTV থকাৰ লগতে নিশা 4-5জনকৈ হোমগাৰ্ড থাকে। তাৰ পিছতো ৰাতিপুৱা নিশা কেনেধৰণে দশমী দুৱাৰা ছুচাইড কৰিব পাৰিলে। চতুৰ্থ পইণ্টটো হৈ গ'ল যে ডিউটি লিষ্ট বনোৱা অফিচাৰ কোন আৰু কাৰ লগত দশমীৰ মৃত্যুৰ আগত কাজিয়া হৈছিল, আৰু এজন তাৰে আপোনাৰ ক্ষমা কৰিব হোমগাৰ্ডে দশমী দুৱাৰাক ধমকি দিছিল যে তোক চাই ল'ম, সেইজন কোন আছিল। মৃত্যুৰ লগে লগে 10জনী ছোৱালীক যি বনকৰ্মী আছিল তেখেতসকলক কিন্তু বেলেগ এটা কেম্পাছলৈ লৈ যোৱা হৈছিল। তাৰ পাছত এটা পৰিয়ালৰ মানুহে অভিযোগ কৰিছে যে দশমী দুৱাৰাৰ যিটো বডি ডেথ হোৱাৰ পিছত পষ্টমৰ্টমৰ পিছত 3:30 আহি আমাৰ আঠখিলা ঘিলাধাৰী আহি উপস্থিত হ'লি, কিন্তু আপোনাৰ যিজন কৃষ্ণকান্ত দাস ডক্টৰ, যিজনে PM ৰিপৰ্ট দিছিলে, পষ্টমৰ্টম ৰিপৰ্ট, তেখেতে লিখিছে যে 4 বজাত তেখেতৰ পষ্টমৰ্টমটো হৈছে। তো কেনেকুৱা ধৰণৰ তেখেতসকলে তদন্ত কৰিলে। তাৰপিছত ঘটনাৰ পিছত পুলিচ প্ৰশাসনে যি ধৰণে এভিডেঞ্চ কালেক্ট কৰিব লাগিছিলে, কিন্তু তেখেতসকলে মাত্ৰ মোবাইলটো আমাক দেখুৱাই প্ৰেমজনিত কাৰণ বুলি কৈ তেখেতসকলে আছে। বাকী এভিডেঞ্চ কি কালেক্ট কৰিলে সেইখিনি আমাক কোনো ধৰণৰ তথ্য দিব পৰা নাই। ইমান এটা ডাঙৰ ঘটনা হোৱাৰ পিছত আজিৰ তাৰিখলৈকে DFO জন কিন্তু নিজৰ ছুটীতে আছে। তেখেতৰ ঘৰত কোনো সমস্যা নাছিল, সমস্যা নথকাৰ পিছতো কিন্তু বৰ্তমান সময়ত তেওঁ ছুটীত আছে। এতিয়া আমাৰ অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, গোলাঘাট জিলাৰ পুলিচ প্ৰশাসনে হওক, আমি কৈছোঁ এইখিনি ৰাইজৰ অভিযোগ। আমাক কোৱা হয়, আমি যিহেতু দল সংগঠন কৰি আছোঁ, যিখিনি কথা ফুচফুচাই ৰাইজে পাতি আছে সেই কথাখিনি উপস্থাপন কৰা আমাৰ কাম। আমি অভিযোগখিনি আনিছোঁ, ৰাইজে যিখিনি অভিযোগ দি আছে, ৰাইজে যিখিনি ক'ব পৰা নাই, আমি হৈ গ'লোঁ ভইচ অফ দ্য মানে আমি যিসকল মানুহে কথা ক'ব নোৱাৰে ৰাইজৰ আগত, সেই কথা ক'ব নোৱাৰা কথাখিনি আমি কৰিছোঁ। এতিয়া তেখেতসকলৰ কাম হৈ গ'ল, প্ৰশাসন ব্যৱস্থাটোৰ যন্ত্ৰটোৰ কাম হৈ গ'ল, এই যিমানখিনি আমি অভিযোগ তুলিছোঁ সেইখিনি খণ্ডন কৰক। তেখেতসকলে কওক যে এই বিষয়টো ভুল হয়, এইটো পইণ্ট ভুল। যদি শুদ্ধ হয় তেখেতসকলক DFO জনক আটক কৰক। এতিয়া আপোনালোকে সংগঠনে নিজাববীয়াকৈ গোচৰটো দিছে? আমি নিজাববীয়াকৈ গোচৰ নাই দিয়া, আমি CBIৰ তদন্ত আজি দাবী জনাইছোঁ। ভিতৰত বৰ্তমান সময়ত গোটেই কথাখিনি আলোচনা হৈ আছে। আমাৰ জ্যেষ্ঠসকল আছে, অধিবক্তাসকল আহিছে, সাংবাদিক বন্ধুসকল আহিছে। প্ৰতিজন ব্যক্তিৰ আদেশ অনুসৰি তেখেতসকলৰ এডভাইচ লৈ আমি কাম কৰিম। আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।